ৰঙিয়াত ট্ৰেক্টৰ আৰু ডাম্পাৰৰ খুন্দা। ট্ৰেক্টৰ আৰু ডাম্পাৰ দেখিলে ৰঙিয়াৰ জনসাধাৰণে যিয়ে যেনেকৈ পায় পলাবলৈ আৰম্ভ কৰে, কিয়নো ট্ৰেক্টৰ আৰু ডাম্পাৰ আহিলে চাৰিওফালে মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হয়, যাৰ ফলত ধূলিময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চল। ধূলিময় পৰিৱেশৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বহু লোক। ঘৰৰ বাহিৰতেই হওক বা অথবা ঘৰৰ ভিতৰতে ধূলিময় পৰিৱেশ। অৱশেষত উপায়বিহীন হৈ শনিবাৰে ৰঙিয়াৰ চাহানুৰ ৰাজ্যৰ ৰাজপথত ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰেল লাইন নিৰ্মাণৰ বাবে বালি কঢ়িয়াৰ নামত প্ৰদূষণ সৃষ্টি কৰিছে। শিশু মহিলাসহ পুৰুষসকলে ট্ৰেক্টৰ আৰু ডাম্পাৰৰ যাতায়াত বন্ধ কৰি দিয়ে। এই ৰেল লাইনৰ ওপৰত ডাম্পাৰ মাহে দিনে ৰাতি যাই থাকে, কিন্তু পানী নামাৰে। পানীৰ গাড়ী আহে, হয় ঠিকে আহে, গাড়ী দুবাৰ তিনিবাৰ আহে, কিন্তু গাড়ীৰ পৰা পানী নপৰে। আমাৰ ঘৰ চাই আহক আপোনালোকে যাই পেলাই, ঘৰত যদি খোজ দিব পাৰে বা কিবা কৰিব পাৰে। বাচ্ছাৰ আজি একমাহ হ'ল বেমাৰ গুচা নাই, ধূলি মানে একদম থাকিবৰ উপায় নোহোৱা হৈছে ঘৰত। তাৰমানে বাচন ভাতৰ বাচনটো খাবই নোৱাৰি, বাচনত একদম ধূলি হৈ গৈছে চব, ঘৰত থাকিবৰ উপায় নাই। আৰু মানে পানী মাৰাৰ কথা ক'লে অলপ চিটেড হৈ যায়, তাৰপিছত আকৌ পিছ মুহূৰ্ততে মানে দৰ্জা খিৰিকীটো খুলিবই নোৱাৰি ঘৰৰ, এনেকুৱা ধূলি। তাৰমানে কমপ্লেইন দিলোঁ দুদিনমান আগতে, অলপ মাৰিছিল, তাৰপিছত আকৌ সেই একে অৱস্থা, পানী নপৰে ঘৰত আৰু কিমান অসুবিধা। পানীৰ ছটিয়া বাহনখনো দুই এদিন দেখুৱাই দায়িত্ব সামৰিছে, যাৰ বাবে ক্ষোভ উজাৰে ৰাইজে। পানী নামাৰে। আগতে আমি মাজতে হেৰি কৰিছোঁ, কমপ্লেইন কৰিছিলোঁ, নাই কমপ্লেইন কৰাৰ হেৰি নকৰে, কথা অলপ মাৰে, ক'লে অলপ মাৰে, তাৰপিছত আকৌ বন্ধ কৰে। থাকিব লাগিব না, আমি ইয়াতে থাকিব লাগিব। আমি চব দৰ্জা খিৰিকী বন্ধ কৰি আছে, আৰু আমি গৰমত কেনেকৈ দৰ্জা খিৰিকী বন্ধ কৰি থাকিম? প্ৰব্লেম হৈছে বহুত। ঠাণ্ডা দিন বুলি দৰ্জা খিৰিকী বন্ধ কৰি আছোঁ, গৰমত নোৱাৰিম নে? গা ধুই আহিব নোৱাৰি আৰু একদম ছাগাল গৰু নিবি আহিব নোৱাৰি, ধূলিৰ পৰত আমি ড্ৰাইভাৰ বিলাক গুৰুত্বই নেদে, এনেকুৱা জোৰত যায় বাপে ধূলি একদম চাবাৰ। ৰঙিয়াৰ পৰা মইনুল হক ৰিপৰ্ট, সংবাদ 365।